নমস্কাৰ, মই বিপ্লৱ ভট্টাচাৰ্য। আজি ফেট লছৰ ওপৰত কিবা এটা ক'বলৈ কৈছিলে। একদম শ্বৰ্ট ভিডিঅ' হ'ব, চিন্তা কৰিব নালাগে। মোক বহুতে সুধি আছিলে যে ডালিয়া খাব পাৰি নে নাই। চাওক, বেছি দীঘলীয়া নকৰোঁ। ফেট লছটো ইমান শ্বৰ্ট ভিডিঅ'ত এনেও কভাৰ কৰা বস্তু নহয়। চেলৰিৰ পৰা আৰম্ভ কৰি বহুত কথা থাকে। তথাপিও আজি অকল ডালিয়াটোহে কৈ আছোঁ। চাওক, প্ৰথম কথাটো হ'ল কিছুমান বস্তু কাৰোবাক দৰকাৰী, কাৰোবাক দৰকাৰ নহয়। এতিয়া বেমাৰ চেমাৰৰ লগত যুঁজি থকা মানুহখিনি বা দুৰ্বল হৈ থকা সকলক ডালিয়া খাবলৈ কয়। তাত বহুত হেল্ডি বস্তু আছে। ফেট লছ কৰা মানুহজনক ডালিয়া প্ৰয়োজন নহ'ব পাৰে। বুজি লওঁ। চাওক, আমি এটা কথা জানো যে যিসকলে ৱেট কমাব বিচাৰি আছে বা ফেট কমাব বিচাৰিছে তেওঁলোকক কাৰ্বহাইড্ৰেট থকা বস্তু কমকৈ খাবলৈ কোৱা হয়। আৰু আমি সৰুৰে পৰা শুনি আছোঁ শকত মানুহখিনিয়ে ৰাতি ভাত নাখায়। মই ভাত নাখাওঁ নহয়, ৰুটি খাওঁ, তেনেকৈ টাইপত কয়। এতিয়া ভাততো কাৰ্বহাইড্ৰেট থাকে, ৰুটিতো থাকে, কোনোবাটোত কম থাকে, কোনোবাটোত বেছি থাকে। এইবোৰ আমি পিছত কথা পাতিম। চাওক, কাৰ্বহাইড্ৰেটৰ কাম হ'ল এনাৰ্জি দিয়া। বুজি পাইছে? কাৰ্বহাইড্ৰেটৰ কাম হ'ল এনাৰ্জি দিয়া। গতিকে ৰাতি শুবৰ কাৰণে আমাক এনাৰ্জি নালাগে। সেই এনাৰ্জিখিনি এনেই থাকি যায় নহয়, সেইখিনি ফেটত কনভাৰ্ট হৈ যায়। সেইকাৰণে ৰাতি মানুহে ভাত জাতীয় বস্তুবোৰ কমকৈ খায়, য'ত কাৰ্বহাইড্ৰেট থাকে। এতিয়া আমি যদি গুগলত চাৰ্চ কৰোঁ, আপোনালোকে চাৰ্চ কৰি চাব বাৰু। গুগলত চাৰ্চ কৰি চাওক, কাৰ্বহাইড্ৰেট ইন ডালিয়া 100 গ্ৰামছ, মানে 100 গ্ৰাম ডালিয়াত কিমান কাৰ্বহাইড্ৰেট থাকে? 76 গ্ৰাম বুলি ওলাব। তাৰমানে 100 গ্ৰাম ডালিয়াত 76 গ্ৰাম, 76 গ্ৰাম, 72ৰ পৰা 76 গ্ৰাম ডালিয়া থাকে। কিন্তু আপুনি যদি গুগলতে চাৰ্চ কৰে, একেটা জেগাতে যদি চাৰ্চ কৰে, কাৰ্বহাইড্ৰেট ইন ৰাইচ 100 গ্ৰাম, 100 গ্ৰাম ভাতত কিমান কাৰ্বহাইড্ৰেট থাকে? 25 গ্ৰাম। তাৰমানে ভাতত 25 গ্ৰাম থাকে, ডালিয়াত 76 গ্ৰাম থাকে, ভাততকৈ 3 গুণ বেছি। গতিকে কোনোবাই ফেট লছ বা ৱেট লছৰ কাৰণে যদি ৰাতি ভাত নাখায়, সেই মানুহজনে যদি ডালিয়া খাই দিয়ে, ভাততকৈ 3 গুণ বেছি বেয়া বস্তু খোৱা টাইপ হ'ব। গতিকে ডালিয়াটো ভাল, কিন্তু আমাক নালাগে। কেতিয়া নালাগে? যিকেইদিন আমি ফেট লছৰ কথা চিন্তা কৰি আছোঁ, যিকেইদিন আমি ফেট লছৰ ডায়েট ফ'ল' কৰি আছোঁ, সেইকেইদিন ডালিয়াটো নাখালেই হ'ল। ডালিয়াত যিকণ হেল্ডি বস্তু আছে আমি সদায় খাই থকা ভাজি তৰকাৰী তাতকৈ বেছি পাই যাম। ৰেগুলাৰ খানাতে থাকে। গতিকে ডালিয়াটো একমাত্ৰ অপশ্যন নহয়। গতিকে ভাতৰ বদলি ডালিয়া কিন্তু খাব নোৱাৰি। কথাটো সিমানেই। অকল ফেট লছ কৰা মানুহখিনিৰ কাৰণে, আমাৰ আকৌ কণ্ট্ৰভাৰ্চি বহুত হৈ যায়তো, অকল ফেট লছ কৰা মানুহখিনিৰ কাৰণে, কাৰণ ভাততকৈ 3 গুণ বেছি কাৰ্বহাইড্ৰেট থাকে। বাছ, চিম্পল কথা।